বিভিন্ন এটা খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছোঁ যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটেল যদি ষ্টুডেণ্ট আছে LP স্কুলত এইটো UP আৰু হাই স্কুলক লৈ এইটো সমস্যা নাই এইটো অকল LP স্কুলক লৈ সমস্যা আছিলে যদি 50 জন ষ্টুডেণ্ট আছে তেতিয়াহ'লে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হ'লেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল DDO হ'ব তেওঁলোকৰ বিভিন্ন এটা খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছোঁ যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটেল যদি ষ্টুডেণ্ট আছে LP স্কুলত এইটো UP আৰু হাই স্কুলক লৈ এইটো সমস্যা নাই এইটো অকল LP স্কুলক লৈ সমস্যা আছিলে যদি 50 জন ষ্টুডেণ্ট আছে তেতিয়াহ'লে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হ'লেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল DDO হ'ব তেওঁলোকৰ বিভিন্ন এটা খুব ইম্পৰ্টেণ্ট সিদ্ধান্ত লৈছোঁ যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটেল যদি ষ্টুডেণ্ট আছে LP স্কুলত এইটো UP আৰু হাই স্কুলক লৈ এইটো সমস্যা নাই এইটো অকল LP স্কুলক লৈ সমস্যা আছিলে যদি 50 জন ষ্টুডেণ্ট আছে তেতিয়াহ'লে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰোঁ যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হ'লেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল DDO হ'ব তেওঁলোকৰ